মাইনাও ব্ৰহ্মক গ্ৰেপ্তাৰৰ পিছতেই কান্দোনৰ ৰোল উঠিছে এটা পৰিয়ালত। দীপাংকৰ ভট্টৰ পৰিয়ালত কান্দোনৰ ৰোল। প্ৰবঞ্চক মাইনাও ব্ৰহ্মৰ সৈতে সুসম্পৰ্ক আছিল দীপাংকৰ ভট্টৰ। পলাতক দীপাংকৰ পৰিয়ালৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ফৰ্চুনাৰ আৰু আৰ্টিকা বাহন। আৰক্ষীৰ তৎপৰতাত এতিয়া ৰাজ্যত ইজনৰ পিছত সিজন প্ৰবঞ্চক জালত পৰিছে আৰক্ষীৰ। এতিয়াও সন্ধান নাই অবৈধ ট্ৰেডিং কাণ্ডত নাম সাঙুৰ হোৱা দীপাংকৰ ভট্টৰ। কুমুদৰ সোণালী ৰঙৰ পানীৰ স্প্ৰে পাইপ ডিঙিত পিন্ধি মৰা ফটো ভাইৰেল হৈছিল দীপাংকৰৰ। সোণৰ শিকলি পিন্ধা বুলি চলিছিল অপপ্ৰচাৰ। পৰিয়ালৰ লোকে স্পষ্ট কৰিলে এই তথ্য। সংবাদ মাধ্যমত চৰ্চা হোৱা সম্পত্তিৰ তালিকাৰ কথাও অস্বীকাৰ পৰিয়ালৰ। মই এজন সাধাৰণ নাগৰিক হিচাপে বা আমাৰ গাঁওবাসীয়েও সেই বিষয়টো বিচাৰে যে হাজাৰ কৰি টকা যে কিছুমান কথা আছে পাঠশালাত মাতি আছে ক'ৰবাত মাতি আছে কিবা মানে যিখন সম্পত্তিৰ তালিকা চৰ্চা হৈ আছে সেইখন প্ৰায় ভুৱা, সম্পূৰ্ণ ভুৱা, প্ৰায় ভুৱা নহয় সম্পূৰ্ণ ভুৱা। গলা সেইডাল সম্পূৰ্ণ ভুৱা। সেইডাল মোৰ লগতো আছে যিটো স্পৰ্টিং পিন্ধি যোনডাল চেইন পিন্ধি যোনটো গৰুৰ পঘাৰ নিচিনা বুলি কৈছিল সেইডাল বৰ্তমান মোৰ লগত আছে। মই এইটো দেখাই দিব পাৰোঁ। এইটো স্পৰ্টিঙত তাৰ ফটোটো ভাইৰেল হৈছিল। গতিকে আমাৰ গোটা গোটা স্পৰ্টিং আৰু এডলা আমাৰ কুমুদত ব্যৱহাৰ কৰা এটা স্প্ৰে। বুধবাৰে দীপাংকৰৰ পৰিয়ালৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ফৰ্চুনাৰ আৰু আৰ্টিকা বাহন। জব্দ কৰিছে বেংকৰ বহু নথি পত্ৰ। আৰক্ষীয়ে জব্দ কৰিছে যে দীপাংকৰ ভট্টৰ নামত এখন আৰ্টিকা গাড়ী আছিল আৰু সেয়াৰ আৰ্টিকা গাড়ী এখন আছে সেয়াৰ সম্পত্তি হিচাপত। আৰু মোৰ নামত মই ভাতৃ তেখেতৰ মোৰ নামত এখন ফৰ্চুনাৰ বাহন আছে। মোৰ নামত ফৰ্চুনাৰ বাহনখনে আৰক্ষী জব্দ কৰিছে আৰু দীপাংকৰ ভট্টৰ সেই জব্দ কৰিছে বেংক একাউণ্ট মানে বেংক একাউণ্ট জব্দ কৰিছে। আমাৰ একাউণ্টবিলাকো তেখেতসকলে সম্পূৰ্ণ ডিটেইলছ আমাৰ একাউণ্টৰ ডিটেইলছবিলাক তেখেতসকলে বিচাৰিছে আৰু আমাৰ একাউণ্টৰ ডিটেইলছবিলাক তেখেতসকলক আমি সম্পূৰ্ণভাৱে দি দিছোঁ। আৰক্ষীক পূৰ্ণ সহযোগিতা জনোৱাৰ লগতে ভাতৃক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাইছে এতিয়া জ্যেষ্ঠ ভাতৃয়ে। আৰক্ষী জব্দ কৰাত আমাৰ একো অসুবিধা নাই। আৰক্ষীক সম্পূৰ্ণ সহযোগ কৰাৰ কাৰণে তদন্তত আৰক্ষীৰ তদন্তত আমাৰ সম্পূৰ্ণ বিশ্বাস আৰু ভৰসা আছে আৰু আৰক্ষীৰ তদন্ত সম্পূৰ্ণ নিকা হোৱাটো আমি বিচাৰোঁ। আৰু আৰক্ষীৰ এই বিষয়ত কিবা যে সহযোগ লাগে আমি সম্পূৰ্ণ সহযোগ মছলপুৰ আৰক্ষীক সম্পূৰ্ণ সহযোগ কৰাৰ কাৰণে আমাৰ পৰিয়ালবৰ্গ প্ৰস্তুত আছোঁ। ইফালে দীপাংকৰ পৰিয়ালত উঠিছে কান্দোনৰ ৰোল। ঘৰৰ ল'ৰা ঘৰলৈ উভতি অহাটো বিচাৰিছে পৰিয়ালে। আৰু মই এইটো বিচাৰোঁ যে আমাৰ ভাইটি দীপাংকৰে আৰক্ষীক এই বিষয়ত কৰ্পৰেট কৰক আৰু আৰক্ষীৰ লগত তেখেতে যোগাযোগ কৰক আৰু আৰক্ষীক সম্পূৰ্ণ সহযোগ কৰক। মুছলপুৰৰ পৰা জিন্তুমণি দাস আৰু বৰমাৰ পৰা আইদুল হুছেইনৰ ৰিপৰ্ট, প্ৰথম খবৰ।